খেলুৱৈসকলক বিশেষ উৎসাহ যোগাবৰ বাবে যোৰহাটৰ ক্ৰীড়া সংগঠক ভাস্কৰ দত্তই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ যে বিভিন্ন ঠাইত আৰু বিশেষকৈ বিদেশত এনেধৰণৰ ফুটবলৰ টাৰ্ফ আমি দেখা পাওঁ আৰু অতি কম ঠাইতে খেলুৱৈসকলে যাতে ফুটবলৰ উন্নত মানৰ প্ৰশিক্ষণ ল'ব পাৰে তাৰ বাবে এনেধৰণৰ টাৰ্ফৰ ব্যৱস্থা কৰা হয়। আৰু যোৰহাটৰ লিচুবাৰীত ভাস্কৰ দত্তই প্ৰথমতে বেডমিণ্টনৰ এখন এনেধৰণৰ ব্যক্তিগত উদ্যোগত বেডমিণ্টনৰ এখন ষ্টেডিয়াম নিজে খুলিছিলে, তাত প্ৰশিক্ষণ দি থকা হৈছে আৰু শেহতীয়াকৈ আজি মুকলি কৰা হৈছে এখন আধুনিক ফুটবলৰ টাৰ্ফ আৰু ইয়াতে এখন টুৰ্ণামেণ্ট এতিয়া আৰম্ভ হ'ব। আৰু আজি আমি যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী মাখন গজানী ডাঙৰীয়াই উদ্বোধন কৰিছে এই ফুটবলৰ টাৰ্ফখন আৰু ইয়াকে লৈ যোৰহাটত আমি দেখা পাইছোঁ যে ক্ৰীড়াৰ প্ৰতি বা বিশেষকৈ ফুটবল ক্ৰিকেট ইত্যাদিৰ প্ৰতি যিসকল নতুনকৈ উঠি অহা যুৱ প্ৰজন্মই আকৰ্ষণো বৃদ্ধি পাইছে আৰু তেওঁলোকে উন্নত প্ৰশিক্ষণৰো এনেধৰণৰ ব্যৱস্থা কৰা হৈছে। মই আপোনাৰ সৈতে পাতিম, মই বিশিষ্ট উদ্যোগী মাখন গোটানী ডাঙৰীয়াৰ সৈতে জানিব বিচাৰিম যে দেশে বিদেশে আপুনি ঘূৰি ফুৰে, তাতো দেখা পায় এনেধৰণৰ বহুত সুবিধা আছে, কিন্তু আমাৰ ইয়াত সীমিত সুবিধা, তাৰ মাজতে ব্যক্তিগত উদ্যোগৰ যি প্ৰচেষ্টা গ্ৰহণ কৰিছে কি ক'ব? নাই, মই আজি ইয়াত আহি প্ৰথম উপস্থিত হৈছোঁ, কিন্তু দেখি পেলাই মই আচৰিত যে যোৰহাট নিচিনা এটা ঠাইত ভাস্কৰে যে ইমান ধুনীয়া এটা এষ্ট্ৰ'টাৰ্ফ মানে হেৰি কৰিছে ফুটবলৰ কাৰণে। আৰু আগতে জানো যে বেডমিণ্টনত তেওঁ নিজৰ চেল্ফ হেৰি এখন খুলি ৰাখিছে বেডমিণ্টনৰ কোৰ্ট, তাতে ল'ৰাকেইটাই শিকে। আৰু আজি যিটো আহি ইয়াত ফুটবলৰ যিটো দেখিছোঁ বহুত ভাল লাগিছে আৰু মই শুভেচ্ছা জনাইছোঁ যে তেওঁ যোৰহাটৰ কাৰণে বহুত এটা ধুনীয়া ক্ৰীড়াপ্ৰেমীৰ কাৰণে এটা জাগা হেৰি কৰিছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে, আৰু ভাস্কৰ দা যদি আপুনি অলপ দেখুৱাই দিয়ে, বুজাই দিয়ে যে কিমান টকা ব্যয় হৈছে, ইয়াত কেনেধৰণে খেলিব পাৰিব, কিমানগৰাকী খেলুৱৈ একেলগতে খেলিব পাৰিব, আমি দেখুৱাই থাকিম আৰু কথা পাতি থাকিম আপোনাৰ লগত। হয়, আচ্ছা, এইখন হৈছে ফুটবল টাৰ্ফ বুলি কয়। ইয়াত মেক্সিমাম খেলোঁ বুলিলে 11টাই খেলিব পাৰে, মানে ওৱান ছাইড 11টাই খেলিব পাৰে, কিন্তু তাত ইয়াত ঠেক হ'ব জেগাডোখৰ কম কাৰণে। কিন্তু ইয়াত সাধাৰণতে 5 ভাৰ্চেছ 5 বা 6 ভাৰ্চেছ 6 বা 7 ভাৰ্চেছ 7 খেলিলে ধুনীয়াকৈ খেলিব পাৰে। তো আজিৰ যুগত ডাঙৰ ফুটবল ফিল্ডৰ অভাৱ বা ক্ৰিকেট ফিল্ডৰ অভাৱ, তো এই কনচেপ্টটো বা এই টেকন'লজিটো অতি সোনকালে গঢ় লৈ উঠিছে, বিশেষকৈ আমাৰ চাউথ ইণ্ডিয়াৰ ফালে। তো মই তাত দেখিছিলোঁ, তো দেখি পেলাই মই ভাবিলোঁ এনেকুৱা এটা যদি আমাৰ যোৰহাটতো কৰিব পাৰি, কাৰণ আমাৰ যোৰহাটত মানে নৰ্থ ইষ্টত বহুত ভাল ভাল ফুটবল প্লেয়াৰ আছে, যিসকলে প্ৰেক্টিছৰ অভাৱত বা ভাল ফিল্ডৰ অভাৱত, মানে জেগাৰ অভাৱত তেওঁলোকৰ দিগদাৰ হয়। তো এনেকুৱা যদি আমি যোৰহাটতে বুলি নহয়, অসমৰ ঠায়ে ঠায়ে এনেকুৱা সৰু সৰু হ'লেও খুলি দিব পাৰে, আমাৰ অসমৰ ফুটবল প্লেয়াৰসকলৰ কাৰণে খুব ভাল খবৰ হ'ব। হয়, 6000 স্কোৱাৰ ফিটৰ হয় এইখন। এইটো 6000 স্কোৱাৰ ফিট। দীঘলটো ইয়াৰ 100 ফুট আৰু বহলটো 60 ফুট। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে বৰ্তমান আজি এখন আপোনালোকে টুৰ্ণামেণ্ট আজিৰ পৰা আৰম্ভ হৈছে, আজিৰ পৰা মুকলি হৈছে। হয়, আজি ফুটছাল টুৰ্ণামেণ্ট বুলি এখন ষ্টাৰ্ট হৈছে। আজিৰ পৰা 8 তাৰিখৰ পৰা আৰম্ভ হৈছে, 8 জানুৱাৰী 11 তাৰিখলৈকে চলিব। প্ৰথম অৱস্থাত আমি লীগ খেলাম। লীগত প্ৰতিটো টীমে হয়তো 3খন বা 4খনকৈ গেম খেলিব পাৰিব। তাৰ পিছৰ পৰ্যায়ত আমাৰ নক আউট হ'ব। আৰু ইয়াতে যদি কোনোবাই খেলিবলৈ আহে তেতিয়া নিশ্চয় ফিজ দিব লাগিব, বা যিখনে প্ৰশিক্ষণ ল'বলৈ আহিলে কেনেকৈ ফিজৰ পৰিমাণটো? আমি এতিয়ালৈকে তেনেকৈ প্ৰশিক্ষণৰ ব্যৱস্থাটো কৰা নাই, কিন্তু অতি সোনকালে আমি কৰিম। মোৰ লগৰ ৰক্তিম বৰা আছে আমাৰ টাউন ক্লাবৰ, আৰু আমাৰ টাউন ক্লাবৰ মই এজন টাউন ক্লাবৰে মেম্বাৰ, আৰু আমি গোটেই টাউন ক্লাবৰ ল'ৰাখিনিও আমি একেলগে এইখন খেল পাতিবলৈ মানে আগবাঢ়ি আহিছোঁ। তো আমাৰ প্ৰথম প্ৰচেষ্টা আমি বহুত কেইদিনৰ আগতে আমি কৰিছোঁ যে আমি এটা যোৰহাটত ভাল ফুটবল কোচিং কেম্প এটা কৰিম। তো আমি এইডোখৰৰ পৰা আৰম্ভ কৰিম, আৰু হয়তো এয়াই নহ'ব, আৰু ডাঙৰ মাটিও আছে মোৰ ওচৰত, কমেও 30,000 স্কোৱাৰ ফিটৰ মাটি আছে। মই ভৱিষ্যতে ভাবি আছোঁ তাত এখন সকলোৱে যদি সঁহাৰি জনায় তেতিয়া আমি তাত এখন ডাঙৰ ফুটবল ভাল এটা ক্লাব কৰিব পাৰিম। কিন্তু আৰম্ভণি আমি ইয়াৰ পৰাই কৰিম এতিয়া। হয়, হয়, ধন্যবাদ জনাইছোঁ। আৰু কেনেকুৱা আজি যিখন টুৰ্ণামেণ্ট হ'ব, কিমানটা টীম আহিছে ইয়ালৈ?
বৰ্তমানলৈকে আমাক 16টা টিমে যোগদান কৰিছে বৰ্তমানলৈকে। আহি আমাৰ এখন প্ৰথম টুৰ্ণামেণ্ট যথেষ্ট ভাল লাগিছে। মানে খেলুৱৈসকলৰ সঁহাৰি মানে যথেষ্টখিনি পাইছোঁ। লগতে যোৰহাট টাউন ক্লাবেও আমাক যথেষ্টখিনি সহায় কৰিছে, তেওঁলোকলৈও এই চেগতে অশেষ ধন্যবাদ। আমাৰ এয়া প্ৰথম আমাৰ চেষ্টা যিটো বিনাটো ইনডোৰ ষ্টেডিয়াম, সেয়াৰ পিছতে আমাৰ দ্বিতীয় প্ৰচেষ্টা এৰেনা এক্স। সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক আমাৰ ইয়ালৈ আদৰণি জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে দেখুৱাইছোঁ যে বৰ্তমান এই টুৰ্ণামেণ্ট আৰম্ভ হ'ব আৰু 2টা টীম এতিয়া খেল আৰম্ভ হ'ব। আৰু বিশেষকৈ অসমৰ চুকে কোণে গাঁৱে ভূঞে সোমাই থকা যিসকল ফুটবল অনুৰাগী বা খেলুৱৈ, তেওঁলোকৰ বাবে এই বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ইয়াতে। আৰু এখন সুন্দৰ 6000 স্কোৱাৰ ফিটৰ ফুটবলৰ টাৰ্ফ হয়। আৰু ইয়াতে যি এনেধৰণৰ টাৰ্ফ প্ৰস্তুত কৰে সেই বিশেষজ্ঞৰ দ্বাৰা বা এক্সপাৰ্টৰ দ্বাৰা ইয়াতে নিৰ্মাণ কৰা হৈছে এই টাৰ্ফখন। আৰু আমি দেখুৱাইছোঁ যে এতিয়া টুৰ্ণামেণ্ট আৰম্ভ হ'ব আৰু ইয়াৰ ফলত যিসকল যুৱক বা যুৱতীয়ে ফুটবল শিকিব বিচাৰে, খেলিব বিচাৰে, কিন্তু ঠাইৰ অভাৱত বা এনেধৰণৰ সুব্যৱস্থা নথকাৰ বাবে তেওঁলোক পিছ পৰি ৰ'ব লগা হয়, তাৰ সেই অভাৱটো এতিয়াৰ পৰা পূৰ হ'ব। আৰু বিশেষকৈ যোৰহাটৰ একাংশ এনেধৰণৰ উদ্যোগী লোকে খেলুৱৈসকলক উৎসাহ যোগাবৰ বাবে এনেধৰণৰ বহুকেইখন এনেধৰণৰ টাৰ্ফ ইতিমধ্যে নিৰ্মাণ কৰিছে। আৰু ইয়াৰ ফলত এনেধৰণে আগবাঢ়ি আহিছে এইসকল খেলুৱৈ। আৰু আমি দেখুৱালোঁ যে এনেধৰণে যোৰহাটত ক্ৰীড়াৰ এটা পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত একাংশ লোকে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। আৰু এইখন ফুটবলৰ টাৰ্ফ আজি মুকলি কৰা হৈছে। আৰু এনেধৰণৰ আৰু কেইবাখনো টাৰ্ফৰ নিৰ্মাণ ব্যক্তিগত উদ্যোগত বৰ্তমান যোৰহাটত চলি আছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।